আজি আমি বাস্তু চাবলৈ আহিছোঁ মোৰ ঘৰৰ ওচৰৰে এজন মানুহ ব্যক্তি নিমন্ত্ৰণ ৰক্ষা কৰি পেলাই আৰু বাস্তু কেনেদৰে চোৱা হয় আপোনালোকে চাই থাকক। কাৰণ বাস্তু বুলি ক'লে আমি হাতে অঁকা ড্ৰয়িং হ'ব নালাগিব, আমাৰ টকেট ড্ৰয়িং লাগিব, যিটো আমাৰ 360 ডিগ্ৰী এংগুলাৰ মেথড আমি কৰা হয়। যিটো নক্সাখন আমি শুদ্ধ নক্সাখন হ'লেহে আমি শুদ্ধভাৱে আমি বাস্তু প্ৰকৃত যিটো মানে প্ৰফিট পায় বাস্তু চালে সেইটো আমি পোৱা হ'ব। এতিয়া চাওক আমি কেনেকৈ বাস্তু চাওঁ, চাই থাকক। এতিয়া আমি বাউণ্ডেৰী যুগ লৈ আছোঁ। বাউণ্ডেৰী যুগ লোৱা সেইটো কাৰণে হয় আমাৰ যিখন মেইন এণ্ট্ৰেঞ্চ, বাউণ্ডেৰীৰ ভিতৰত এণ্ট্ৰেঞ্চ, লেট্ৰিন বাথৰুমৰ চেফটি টেংকি আৰু আমাৰ পানী টেংকিটো যোগ দিবৰ কাৰণে আমি লোৱা হয়। আৰু আমাৰ যিটো ৱেল বোৱা হয়, পানী ৱেল, সেইটো কাৰণে বাউণ্ডেৰী যুগ লোৱা হয়। টোটেল কিমান চাওঁ সেইবা একেলগে ধৰি লওক তই আমাৰ হেৰি কৰি দিওঁ, এইটো দিলা যে 12 কিমান আছে একেলগে 16 আছে 16 4 ফুট নহয়, মই চাইছোঁ 4 ফুট আছে এইটো। ইভেন তালৈ কিমান আছে 18.8। এইটো আমাৰ ড্ৰয়িংটো আচলতে ৰাফকৈ বনাই আছোঁ আমি ইয়াত অট'কেডত আমি বনাব লাগিব। ইয়াত বাউণ্ডৰী গ্ৰেডিং আৰু ডিগ্ৰী লৈ অলমষ্ট হৈছেগৈ। এতিয়া আমি বাউণ্ডৰী কোন জেগা গ্ৰেড হ'ব আৰু কোন জেগা চেফটি টেংকি হ'ব আৰু কোন জেগাত আমাৰ পানী ৱেল হ'ব, সেইটো জেগাত আমি পজিশ্যন দেখাব লাগিব। আমাৰ ঘৰৰ ড্ৰয়িং বনাই শেষ হৈছে। এতিয়া আমি ড্ৰয়িং কৰি গ্ৰেডিং কৰিলোঁ, গ্ৰেডিং কৰি পেলাই কোন দিশত কি আছে আমি চাই, যদি ভুল আছে আমি ট্ৰিটমেণ্ট কৰিম। চাই থাকক। তোমাৰ এইটো হৈ গ'ল মানে ঘৰৰ মেইন এণ্ট্ৰেঞ্চটো, বাউণ্ডেৰী এণ্ট্ৰেঞ্চটো হ'ব W3 পৰিব। W3 পৰিবলৈ তোমাৰ এই চুকৰ পৰা আহিব যেনে এইখিনিৰ পৰা এণ্ট্ৰেঞ্চ লাষ্টৰ পৰা আমি সেইফালে 22 ফুট 2 ইঞ্চি যাব পাৰিবা। ইমান যাব দৰকাৰ নেকি, আমাৰ এইফালে মানে এণ্ট্ৰেঞ্চটো ভাল পৰিছে। মানে তুমি 22 ফুটৰ ভিতৰত য'তে বহব পাৰিবা। গেটখন মানে এইখিনিৰ পৰা 22 ফুট দেই, তাতকৈ পাৰ নকৰিবা আকৌ। তুমি লিখি লোৱা নৰ্থৰ পৰা তুমি 22 ফুট আহিব লাগিব। নৰ্থৰ পৰা পানী টিউবৱেলটো বহাবা। আমাৰ ইষ্টৰ পৰা তুমি আমাৰ 30 ফুট, এইপিনে 60 ফুট, মানে 60 ফিটত বহালে হ'ল। সেইখিনিৰ পৰা 60 ফিটত ভিতৰত বহাই হ'ল গোটেই বহা। ইষ্টৰ পৰা 60 ফুটৰ ভিতৰত আহিব। এইটো পূৰা চাউথ ইষ্ট পৰিছে। এইটো ঘৰৰ মুৰব্বী শুব পাৰিব, ভাল বেডৰুম জেগাটো মানে এইটো। হয়তো সপ্তাহত এদিন দুদিন আহিব বা মাহেকত এদিন বা বছৰত এদিন দুদিন থাকিব আহি পেলাই সেইটো কৰিব পাৰে, একো নাই। ইয়াত সেইটো বেডৰুমে কৰিবা, আলহী বেডৰুম খালি। কিন্তু ঘৰৰ মানুহ ইয়াত কোনো পাৰ্মানেণ্টকৈ শুব নোৱাৰিব ইয়াত। নহ'ব নহ'ব, এইটো পঢ়া ৰুম নহয় মানে। মই পঢ়া ৰুম টাইমত দি যাম জেগাটো বাৰু। ৰিলেশ্যনৰ জেগা মানে সেইটো সম্পৰ্কৰ জেগা। আৰু সম্পৰ্কৰ জেগাত যদি ভুল থাকে এইটো মানে মানুহৰ ৰিলেশ্যনটো বেয়া হ'বই। এইটো ৰিলেশ্যন বুজায়, মানে ষ্টেবিলিটি বুজায়, প্ৰেম বুজায়। তাত যদি ভুল থাকে মানুহক ক'ত ভাল পোৱা থাকিব। আৰু পঢ়া টেবুল পাৰিবা, পঢ়া টেবুল পাৰিবা আৰু তোমাৰ গোঁসাই ঘৰ পাৰিবা। আৰু সেইটোৱে। আৰু এই ৰুমটো তোমাৰ ধুনীয়া আছে মানুহৰ অহা কাৰণে। আৰু ডাঙৰ ছোৱালী ৰুমটো এইপিনে কৰি দিলে হৈ গ'ল নৰ্থৰ ফালে। চাউথত দিলে নহ'ব, চাউথত দিলে তাৰ মানে তাৰ বহুত দিগদাৰ হ'ব। আপোনালোকে দি দিব, আপুনি ইয়ালৈ গুচি আহিলে চাউথ ফালে গুচি আহিলে হ'ল। মানে সেই ৰুমটো আৰু এই ৰুমবোৰ চব ঠিকে আছে, কোনো ভুল নাইকিয়া। খালি আমাৰ লেট্ৰিনটো ভুল আছিলে, পাকঘৰটো ভুল আছিলে, আৰু চাউথ ইষ্ট থকা যিটো আমাৰ হেৰি এইটো গোঁসাই ঘৰ, এইটো বহুত ডাঙৰ ভুল আছিলে। আৰু এতিয়া আপোনালোকৰ মই মানে প্ৰব্লেম যে নাই হোৱা, কিছুমান ভাল হৈছে। এণ্ট্ৰেঞ্চ 6 থাকিলে মানুহৰ মানে কিছুমান মানে প্ৰব্লেম থাকিলেও প্ৰব্লেমখিনি মানে ছল্ভ হৈ থাকে মানে প্ৰব্লেমখিনি দেখা নিদিয়ে। ভুল সেইটো হৈছে বোলে এতিয়া এনেকৈ। আৰু মই কিবা থাকিলে মোক কৰিলে হ'ল। এইটো মই তোমাক হোৱাটছআপ পঠাই দিম এতিয়া। তুমি এখন খালি এইটো বস্তুটো হেৰুৱাই নেপেলাবা। এইটো তুমি যেতিয়া ইয়াত ঘৰ বনালে একদম পূৰা ঘৰ শেষলৈ থাকিব লাগিব বস্তুটো মানে। কাৰণ মোৰ গুৰিত ডিলিট হৈ যাব পাৰে, মানে মোৰ ধেৰ থাকে যে। খালি তুমি এইটো ধুনীয়াকৈ ছেভ কৰি পেলাই পিন কৰি থৈ দিবা ধুনীয়াকৈ, তেতিয়া হেৰি নহয় আৰু কিবা থাকিলে মোক সুধিলে হ'ল। ঠিক আছে।